যোৱাবেলি এই মায়েশ্বৰ গাঁও পঞ্চায়তৰ সভাপতি আছিলোঁ। আজি বিৰাট ভাল লাগিছে, বহুত ৰাইজ দেখি ভাল লাগিছে আজি। কাৰণ আমাৰ এইবেলি আমাৰ মায়েশ্বৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু যিটো আমাৰ মায়েশ্বৰ গাঁও পঞ্চায়তৰ কাউন্সিলাৰ ইহঁতৰ লগত আহিছে, আমাৰ সকলে আছে, ৰাইজ আছে। ৰাইজ এই কামখিনি চাই উৎফুল্লিত হৈছে। গতিকে আমি সকলো ৰাইজক আহ্বান কৰোঁ যাতে মায়েশ্বৰ গাঁও পঞ্চায়তটো পিছপৰা। গতিকে ৰাইজক মই অনুৰোধ কৰোঁ এইটোৱেই যে যাতে মায়েশ্বৰ গাঁও পঞ্চায়তখন কেনেকৈ আগুৱাই ল'ব যাব পাৰে, ৰাইজে সহায় সহযোগিতা কৰিলে আমাৰ আৰু আমি তাক কৈছোঁ, সভানেত্ৰী আৰু আমাৰ কাউন্সিলাৰ যিজন আছে সদস্য সকলোকে কৈছোঁ যাতে মায়েশ্বৰ গাঁও পঞ্চায়তখন পিছপৰাটো আগুৱাই যায়। ইহঁতক আমি সকলোৱে ৰাইজ লগত থাকি ইহঁতে যাতে মায়েশ্বৰ গাঁও পঞ্চায়তটো আগুৱাই যায়। মই সকলোকে অনুৰোধ কৰোঁ যাতে সকলোৱে সহায় সহযোগিতা কৰি মায়েশ্বৰ গাঁও পঞ্চায়তটো আগুৱাই যাব পাৰে। কিছুমান দুষ্কৃত লোক ৰাইজ থাকে, ইহঁতে মানে হাৰিছে, কি কৰিব, উল্টা পুল্টা কৰি থাকে। এইটো নালাগে, ৰাইজ সকলোৱে ওলাই আহিছে আজি। ইহঁতে গুণ্ডাগিৰি ৰাজ নচলিব নহয়। এইটো মায়েশ্বৰ গাঁও পঞ্চায়ত ৰাইজ আছে, ৰাইজে প্ৰতিনিধি বনাইছে। সেইটো কি জনাব? পঞ্চায়তৰ ৰাজ এইটো গাইডলাইনত আছে। পঞ্চায়তৰ প্ৰতিনিধি যিজন হয় সেইবিলাকে কাম কৰিব। ৰাইজক ইহঁতে মানে লগত লৈ ইহঁতক মানে ভোটে জিকাইছে ৰাইজে চাব, যাতে ৰাইজে ভালদৰে কামখিনি কৰিলে। এইটো মোৰ এক্স প্ৰেচিডেণ্ট হিচাপে আমি সকলো ৰাইজকে আহ্বান কৰিলোঁ। কাম কাজৰ ক্ষেত্ৰত কি ক'ব? কাম কাজৰ ক্ষেত্ৰত কৈছোঁ, ৰাইজক কৈছোঁ যে কাম কাজ যিবিলাক থাকে চাই ল'ব। ময়ো চাম, মই এক্স প্ৰেচিডেণ্টে চাম মায়েশ্বৰ গাঁও পঞ্চায়ত কেনেকৈ কাম চলি আছে, যাতে ভালদৰে কাম কাজ চলি হয়। এইটো মোৰ আহ্বান মিডিয়াৰ জৰিয়তে আমি তাক সকীয়াই দিব বিচাৰিছোঁ যে যাতে এই মায়েশ্বৰ গাঁও পঞ্চায়তত আগন্তুক দিনক এনেকুৱা যাতে পৰিস্থিতি নহয় যে গুণ্ডা বাহিনী আহি এই কৰিব, কিন্তু ৰাইজে কিন্তু এইটো সহ্য নকৰিব। কিমানটা কাম আপুনি কৰিলে আজি পঞ্চায়তখনত? 18টা। ৰাইজে কিন্তু এইটো সহ্য নকৰিব যে 2-4জন যে গুণ্ডাগিৰি কৰি ৰাইজৰ সন্মুখত কাম কৰিব। ৰাইজক কিন্তু একো নামানে, ৰাইজ মানিব নেকি? একো নামানে, ৰাইজে কাম কৰিবই। এইটো মই কৈছোঁ যাতে এনেকুৱা দুষ্কৃত যাতে কমপ্লেইন নকৰে। আৰু ইহঁতে মানে কাম এটা আছে, এই ঠাইত আছে, ইহঁতে ৰাতিত মানে মাতি পেলাই ক'ব যে মই কাম কৰিছোঁ, মোক অফিচত জনাব, মোক অফিচত কমপ্লেইন দিব। এইটো হয় নে নহয়? কাৰণ ৰাইজৰ প্ৰতিনিধিহে কাম কৰিব, অৰ্ডাৰ দিলেহে কাম কৰিব। অৰ্ডাৰ নোলোৱাকৈ কেনেকৈ কাম কৰিব ইহঁতে? তাৰ কাৰণে তাক মই সকীয়াই দিছোঁ, নেক্সট টাইমত যাতে এনেকুৱা কাম নকৰে। মায়েশ্বৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী হওক। আজি কি কৰিলে? যিটো আমাৰ 24-25 বিত্তীয় বছৰ NGNTECৰ যিবিলাক কাম আছিল সেইবিলাক অনগোয়িং কৰা হ'ল। আজি এই শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ ব্যাপক ৰাইজৰ সহায় সহযোগিতাৰে আজি আৰম্ভ কৰা হ'ল। পঞ্চায়তখনৰ কোৱাৰ পৰা প্ৰথম কামটো আপুনি কৰিলে? আপুনি এইটো মায়েশ্বৰ পাৰ্ট 1 হয়, খুনিমাৰি। কিমান টকাৰ কামটো? এইটো 18 লাখ টকা। এতিয়া ৰাইজে কি কৰি আছে আপোনাক? ৰাইজেও বহুত সহায় সহযোগিতা কৰি আছে। ইয়াতো আমি বহুত ৰাইজ পাইছোঁ। ৰাইজৰ ইমান উৎসাহ দেখি বহুত ভাল লাগিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান উৎসাহ সহকাৰে অহাৰ কাৰণে। প্ৰথম আপুনি সভানেত্ৰী হয়, এটা কাম প্ৰথম অপেনিং কৰে? হয়, মই সভানেত্ৰী হৈ এইটো আজি প্ৰথম কাম অপেনিং কৰা হ'ল। এতিয়া ৰাইজে কি জনাব? কাম কেইটা আছিলে? ৰাইজক কাম 18টা। ৰাইজক মই জনাম যে আপোনালোকৰ সহায় সহযোগিতা অবিহনে আমি একো কৰিব নোৱাৰোঁ। যি মানে এই কামটো যাতে ভালভাৱে হয় তাৰ কাৰণে মই ৰাইজক মানে সহায় সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। আগন্তুক দিনত আপোনাৰ ৰাইজে কি কৰিব? আগন্তুক দিনত মায়েশ্বৰ গাঁও পঞ্চায়তটো একেবাৰে পিছপৰা, যাতে মই উন্নতিৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ। সেইকাৰণে মই মায়েশ্বৰ গাঁওবাসীক আহ্বান কৰিম তেওঁলোকে যাতে আমাৰ লগত থাকি সহায় সহযোগিতা কৰি কামবিলাক ভালকৈ কঢ়িয়াই লৈ যাব পাৰোঁ, তাৰে মই আহ্বান ৰাখিম। মোৰ নাম মনোৱাৰা খাতুন, মই মায়েশ্বৰ জিপিৰ কাউন্সিলাৰ হয়। মই 24-25 বিত্তীয় বছৰৰ কাম আজি অপেনিং কৰিবলৈ আহিছোঁ। ৰাইজক সন্মুখত ৰাখি ৰাইজৰ সহায় সহযোগিতাৰে আজি অপেনিং কৰিলোঁ। কামটো এপি না জিপি? এপি। আমি আজি এপি জিপি মিলি কাম কৰিবলৈ আহিছোঁ। ইয়াত আৰক্ষী দেখা পালোঁ। আৰক্ষী কোনোবাই গুণ্ডাই পঠাইছে নেকি নাজানো। কি কাৰণে আপুনি জানে? কিবা গুণ্ডাই পঠাইছে, কিবা কমপ্লেইন দিছে, কিন্তু আমাৰ জিপিৰ কাম আমি কৰিব। আৰক্ষীয়ে কি ক'লে? আৰক্ষী ক'লে আপোনালোকে কৰিব পাৰে।
আৰু এতিয়া ৰাইজক কি জনাব? ৰাইজক বহুত ধন্যবাদ জনাই আমি কামখিনি অপেনিং কৰিলোঁ।